বছৰ 5 বছৰৰ পৰাই সম্পূৰ্ণ পাইছোঁ। 5 বছৰৰ পৰাই পাইছোঁ। 5 বছৰ আপুনি যেতিয়া 5 বছৰ 5 বছৰ বয়স হয়, 5 বছৰ বয়সৰ পৰাই পাইছোঁ। কাহিনী বহুত আগতে পাইছোঁ। কিছুমান মানুহে যেনেকৈ ফেমাছ কৰি দিয়ে, আমাৰ সেনেকুৱা মানুহ মই পোৱা নাই, নাপাওঁ। মোৰ কাহিনী ক'ব লাগিলে যিটো মোৰ জন্মৰ কাহিনীটো শুনাওঁতে মানুহৰ ডাঙৰ বেমাৰ কাট যায়। যিটো মোৰ কাহিনী, জন্মৰ কাহিনী, এইটো মানে এনেকুৱা ধৰণৰ, সেইটো শুনাওঁতে মানে বহুত যিদিনাই জন্ম হোৱাৰ দিনাই হিন্দু মুছলমান, মোক বেছিভাগ তাৰে বড়ো মানুহ কিন্তু মোৰ বেছি প্ৰিয়। আগত কি ইয়াত নাছিলে নেকি? ইয়াত নাছিলোঁ, ইয়াত আগতে মই নাছিলোঁ। আগতে ক'ত আছিলে আমাৰ এই ভূটান যে কুমুৰাক এটা ভূটান, ভূটান সেইপিনে আমাৰ ইয়াতে বানপানী হয় না, বানপানী হৈছিলতো বহুত আগতে। ইয়াৰ পৰা তাতে পাম ধৰিছিল আমাৰ। সেই ভূটানত তাতে আমাৰ মানে আনন্দ বজাৰ, তামোলপুৰ আনন্দ বজাৰ বুলি। ইয়াতে আমাৰ খবৰ ল'ব আহি থাকে এতিয়া। কিমান চনত আহিলে ইয়ালৈ? এয়া 26 বছৰ হ'ল ইয়াত। মাটি কি আপোনালোকৰ নিজা নে কিনি দিছোঁ? এনেই এতিয়া আপোনাৰ বয়স কিমান আছে? বয়সটো আপোনাৰ বেছি হোৱা নাই, আপোনাৰ মানুহ দেখিলে 40মান হৈছে, তাতে কম 42 আছে আপোনাৰ? আছে বাপাৰে, 40মান আছে, 35, 36 নিচিনা লাগে। এনে কিন্তু মোৰ সেনেকুৱা সিমান হ'ব নালাগিছিল, কিন্তু আধাৰ কাৰ্ডখনত কি বা কৰিছে নাজানো। আধাৰ কাৰ্ডৰ মতে কৈছে আপুনি? আধাৰ কাৰ্ডৰ মতে কৈছোঁ মই। আধাৰ কাৰ্ডখন মতে তাৰমানে নহ'লে বনাব নোৱাৰোঁ, নহ'লে বয়সটো বাঢ়াই দিব লাগে। এফিডেভিট কৰিলে সেইটো পায়। সেনেকৈ আমাৰ লগৰবিলাকে এনে আপোনাৰ পঢ়া শুনা কিমান কৰিছে? পঢ়া নাই, আণ্ডাৰ মেট্ৰিক। পঢ়িম ক'ত, দেউতা সৰুতে মাৰা গ'ল 12 বছৰতে। মাৰা যোৱাৰ ঘৰখনৰ সমস্ত দায়িত্ব, তিনিজনী আছে, সমস্ত দায়িত্ব মোৰ ওপৰত নি ভাইটিটোক পঢ়ালোঁ। ল'ৰা ভিতৰত আপুনিও কৰে? ভাইটি আছে আৰু এটা। আপোনালোকে ইয়াতে তেতিয়া মা ভাইটি সেনেকৈ থাকিলে মানে বহুত অসুবিধা হৈ যায়। এনেকৈ থাকিলে আৰু চলিলোঁ, এনেকৈ বাইদেউক বিয়া দিলোঁ অকলে। এই লাইনটোৱে কিয় ল'লে মানে? এই লাইনটো নহয়, এইটো মোৰ জন্মগত। নহয়, মানুহ এটা ধৰক নিশ্চয় কিবা এটা আমি কোৱা নাই যে আপুনি যে কিবা এটা কৈছে কাৰণে আজি আপোনাৰ ওচৰত 10জন মানুহ আহিছে, আমি আহিছোঁ হয়নে? এই বস্তুটো মোৰ শিক্ষা নহয়, এইটো বস্তু বাবা নিজে এইটো মোৰ শিক্ষা নহয়। মাক সপোনত দিছিল, সেইমতে পাইছোঁ। সপোনত দিয়া ফল সপোনৰ মতে পাইছোঁ। জন্ম পোৱাৰ দিনা কিমান হাজাৰ মানুহৰ কথা পাতিছিল, ইমান ডাঙৰ মনা এখন বনাই দিছিল, চবেই পইচা দি দিহা কাঢ়িছে মানে। আপুনি যেতিয়া জন্ম পাওঁ সেই কাহিনীটো যেতিয়া মই মানে বুজিব পৰা হৈছোঁ নহয়, আপুনি যদি কিবা বস্তু বিক্ৰী কৰিব নিছে নহয়, মোক যদি দেখা পাইছে, মোক যদি খাব দিয়া নাই, লাইফত বিক্ৰী কৰিব লাগে। আচ্ছা, এতিয়া যেতিয়া জন্ম হৈছিলে এতিয়া মাক মানে সেইটো বস্তু হেৰি কৰিছিল, সেইমতে আপোনাৰ সেনেকৈ হেৰি কৰিছে। তাৰপিছত যায় আৰু ফল চল বেচবা নিলে, দিয়াৰ পিছত মোক যদি দেখা পাইছে, মোক যদি এটাও খাব দিয়া নাই নহয়, আপুনি লাইফত বিক্ৰী কৰিব নালাগে। আৰু নেক্সট দিনা আনি দিব লাগিব, আজি তোমাৰ বাটতে বিক্ৰী যাব, সেনেকুৱা আছিল। মুখেদি যি কয় সেইটো বস্তু এই টিংকু ডেকাৰ দৰে সেনেকুৱা বস্তু আছে। কিছুমান মানুহ থাকে বা তেনেকৈ মুখেদি যি কয় সেইটোৱে হয়। কিন্তু বেয়াকৈ কাকো নকওঁ, কাৰোবাৰ বেমাৰ হৈছে মোৰ এনেকুৱা, তুমি অমুকটো বস্তু খাব ভাল পাই যাবা, সেয়াই আৰু মানে সৰুৰ পৰাই এনেকুৱা। কাৰোবাৰ কিবা এটা বিপদ হৈছে, তুমি এইটো কাম কৰিবাচোন, ভাল হৈ যাব, সেই কৰিলে ভাল হয়। আজিলৈকে যিটো আপুনি যেনেকৈ আমি আজি আপোনাৰ ওচৰত আহিছে ন, তেনেকৈ বহুত মানুহতো আহিছে 12 লাখৰ ওপৰ। এনেকুৱা ধৰক যিমানেই মানুহ নাহক, ভাল বেয়া কি অনুভৱ আছে মানে, ইমান মানুহ ধৰ আহিছে, ধৰক আপোনাৰ এনেকুৱা এটা অনুভৱ আছে নেকি যে এই মানুহজনে মানে মই কিবা এটা কৈছিলোঁ, টকা পইচা বুলি মই ক'ব বিচাৰোঁ, আপুনি টকা পইচা ডিমাণ্ডটো নকৰে, কোৱা নাই আৰু কোৱা নাই, হয়তো আপোনাৰ নিজৰ ধৰ্ম নিজৰ কাম কৰি যাইছে মই কৰ্ম হয়নে? কিন্তু ধৰক বস্তুটো এনেকুৱা ধৰণৰ ভাল লগা মানুহ এজন থাকিব, বেয়া লগা এজন থাকিব, সেই ভিতৰত মানে ক'ৰ মানুহ আছিল ভাল লগা মানুহজন আৰু কেনেকুৱা ধৰণৰ আছিল, মানে কি বস্তু মানে ভাল লাগিল আপোনাক? আচলতে মোৰ ঠিক তেনেকুৱা ধৰণৰ ভাল লগা কৰি আজি যিমান মানুহ মোৰ দ্বাৰাই, মোৰ যিখিনি কষ্ট কিন্তু মই ভাল কৰা নাই, কিন্তু বাবাই ভাল কৰিছে। বাবাই ভাল কৰিছে, বাবাই ভাল কৰাৰ পিছত এনেকুৱা মই এটা কথা ক'ব নোৱাৰোঁ যে মই মানুহক এইটো উপকাৰ কৰিছোঁ, বাবাই মোক এইখিনি উপকাৰ কৰিলা, তাৰ বিনিময়ত যে মই মোক মানুহজনক উপকাৰ কৰাৰ পিছত মোক এইটো বস্তু মোক দিছে, মই ক'ব নোৱাৰোঁ কাকো। আপুনি উপকাৰ কৰিছে আৰু এনে ভাল বেয়া গোটেইবিলাকেই আছে। কথা হৈছে কি, মোৰো এটা বেয়া স্বভাৱ আছে, সেই স্বভাৱটোৰ কাৰণে কিছুমান মই দুখী। এতিয়া আপুনি আজি আহিছে,
আপুনি কোন কি ভাল বেয়া মই সেইটো নিবিচাৰোঁ। মোৰ লগত আপুনি মিলছি, মোৰ মানে তেজৰ লগত একে, মানে আপোনাৰ আপুনি মোৰ মানে লগত চব একো মানুহকে নাই। সহজ বুলি ভাবে মানে সেইটো বস্তুৱে মোৰ বেয়া স্বভাৱ। সেইটো বস্তু এতিয়া এখেত আছে, এখেতে এতিয়া যিমান চুৰ আনে ডকাইত আনে ভাল আনে, এখেত যেনেকুৱা এখেতৰ পাৰ্টনাৰবিলাকক মই সেনেকুৱাকৈ ল'ম। মই এটা কথা বুজি পাওঁ কেনেকুৱা ধৰণৰ আপুনি চুৰ কাৰোবাৰ চুৰ কৰিব, মোৰ আপুনি চুৰ নকৰে, মইতো আপোনাক চুৰৰ ৰাস্তাটো দিয়া নাই নহয়। হয় মই এটা উদাহৰণ দিছোঁ, এনেকুৱা ধৰণৰ ভাবোঁ। কিন্তু আপুনি যদি মোৰ লগতে ঘনিষ্ঠ হৈ মোৰে যদি চুৰ কৰিব বিচাৰে সেইটো মোৰ কেনেকুৱা কি তেখেতৰ এটা নিজৰ কথা। কথা এইটো শুনা আপুনিতো গতিকে সেনেকুৱা ভাল লগা হিচাপত মই মানুহ তেনেকুৱা মই নাপাওঁ। আৰু যিখিনি মানুহ আহে মই জান প্ৰাণ ভৰি তাৰমানে কলিজা লাগিলেও কাটি দি পেলাই আপোনাৰ যদি মোৰ কলিজাটো যদি আপোনাৰ মুক্তি হয় সেই কলিজাটো আপুনি নিয়ক। সেনেকৈ চাৰ্ট পিন্ধি থাকোঁ, বাবা চাৰ্ট বা আজি ধুনীয়া লাগিছে চাৰ্টটো ইমান ধুনীয়া, কিমান লৈছে, এনেকৈ গুদামটো খুলিলোঁ, আপোনাক ভাল লাগিব দে পিন্ধি লৈ যাম। সেনেকুৱা মোৰ ৰেকৰ্ড আছে। আপোনাৰ মনটো ডাঙৰ মানে। গতিকে বস্তুবিলাক এনেকুৱা মানুহৰ মোৰ এইটো আচলতে মই কোনো ব্যৱসায় নহয়, মোৰ মানুহে সেইকাৰণে সৰুটোৱে মোক বহুত গালি পাৰে, উৎপাত কৰিব বিচাৰে, যুধিষ্ঠিৰ অমুক তমুক আজিৰ দিনত এনেকুৱা মানুহ আছে, মই এনেকৈয়ে মই মৰি যাম। গতিকে মই বেয়া ৰাস্তাত বেয়া লাইনত বা মোৰ অন্যায়ত মই নাই। আৰু মোক কোনোবাই অন্যায় কৰিলে আপুনি ক্ষতি কৰাৰ পিছত মোৰ মুখেৰে যদি এটা কথা কওঁ আপোনাক চাম আপোনাৰ একদম ব্যৰ্থ নাই, যি কম তাকে হ'ব লাগিব। তেনেকুৱা আপোনাক আশীৰ্বাদটো দিছোঁ, আশীৰ্বাদটো আপোনাৰ বহুত ডাঙৰ আৰু অভিশাপটো মোৰ বহুত ডাঙৰ। আশীৰ্বাদটো কিন্তু ছেকেণ্ডে মিনিটে হৈ থাকে, অভিশাপটো কিন্তু বহুত চিন্তা চৰ্চা কৰিহে অভিশাপ দিয়ে যে এইটো মানুহ অভিশাপৰ যোগ্য। এনেকুৱা মোক কোনোবাই কোনডালি কাৰণ সেইটো আপোনাৰ মনৰ আঘাত যেতিয়া দিব, যেতিয়া আঘাত পাব তেতিয়াহে সেই অভিশাপটো মোৰ চকুৰ পানী যদি কোনোবা ওলাইছে তাৰ নিস্তাৰ নাই। ঘৰৰ পৰৰ মানে সেনেকুৱা কথা নাই। আৰু বেয়া মানুহটো প্ৰায় দেখিছে ওচৰতে থকা বুলি ক'লে নহয় জানো। গতিকে সেনেকুৱা ধৰণৰ কৈছে, মোক এদিন পাগল বুলি কৈছে। মানুহ মোক যেনেকৈ পাগল বুলি কৈছে, তই এদিন পাগল হবি, তই উলংগ হৈ ঘূৰি ফুৰিব লাগিব বাটে বাটে। আজি সেই উলংগ হৈ বাটে বাটে ঘূৰি ফুৰে। কিন্তু মই সিহঁতৰ সেনেকুৱা হ'লে মই তন্ত্ৰ মন্ত্ৰ কৰা বুলি কয়, মোৰ কোনো তন্ত্ৰ মন্ত্ৰ নাই, মই তন্ত্ৰ মন্ত্ৰ বিদ্যা একো শিকা নাই। মোক সেই তন্ত্ৰ মন্ত্ৰৰ বিদ্যা মোক নালাগে। এতিয়াতো আপুনি যিখিনি হৈছে তন্ত্ৰ মন্ত্ৰটো কৰা নাই, সেইবিলাক আপুনি মই মোৰ নিজৰ দুখখিনি কথা কৈছোঁ আপোনাক, আপুনি যিখিনি জ্ঞানে পাইছে মোক কৈছে, আৰু আপুনি মোক সুধিছে যে সঁচা নে মিছা, আৰু মোৰ অনুভৱটো মই আপোনাক কৈছোঁ হয়নে। গতিকে সেই বস্তুটো ধৰক মই এদিন আহি আপোনাক গম পাইছোঁ যে একচুৱেলি আজি মই যিমান মানুহৰ লগত তেনেকৈ গৈছোঁ, সোধ পোছ কৰিছোঁ, এনেকুৱা কিছুমান বস্তু কৰা নাই, কিন্তু একদম মই সঁচা কথা কৈছোঁ। আৰু সেই মানুহখিনিৰ ওচৰত আমি গৈছোঁ যে ডাইৰেক্ট আগত ডিমাণ্ড কৰিছে, মানে ইমান লাগিব তিমান লাগিব। আপোনাক কৈছোঁ নেকি মোক চোৱাৰ কাৰণে দক্ষিণা দিয়ক, কোৱা নাই। আমি সেইটো দিমেই আপোনাক, সেইটোৰ কথা কোৱা নাই, মই কোনো মানুহকে নকওঁ। সেইটো আমি মই কোনো মানুহকে নকওঁ, খালি কি এনেকুৱা ধৰণৰ যে পূজাখন আহিছে, পূজাখনত কিবা অলপ সহায় কৰিম, কিবা অলপ। আপোনাক মই নকওঁ যে মোক এইটো বস্তু লাগিব, এই একবাৰ যে নাম দিয়ক, এই পেণ্ডেলটো দিয়ক, এই 1 কুইণ্টেল চাউলটো মই নকওঁ। আপোনাৰ শক্তি অনুযায়ী যিখিনি আপুনি যি দিয়েহি সেনেকুৱা, ই এটা সি এটা দেওঁতে সেনেকুৱা হয়। হ'ব দিয়কচোন বাৰু। কিন্তু পূজাখনৰ আমিও কাৰণে, আহোঁ। পূজাখন কিন্তু মোৰ কাৰণে নহয়। আমাৰ খোৱা লোৱা কৰাওঁতে কিমান টকা পইচা যায় নাযায় জানো। ডক্তৰৰ ওচৰত কিমান টকা খেদায় মানুহে, কিন্তু এনেকৈ দিব নিবিচাৰে। তাকে বাবাৰ ওচৰত মানে কওঁ, দুখ কৰিলে বাবাৰ ওচৰতে দুখ কৰোঁ যে এনেকুৱা মানে দিগদাৰ, মানে ছোৱালীটো গাভৰু হ'ব আৰু 2-1 বছৰ পিছত গাভৰু হ'ব, কিন্তু এনেকুৱা ঘৰত মই কেনেকৈ ৰাখিম, কিবা এটা তুমি আমাক ৰাস্তা এটা দিয়া, এনেকুৱা চিষ্টেম। তেতিয়াতো মই বেলেগ কাম কৰিব যাব নোৱাৰোঁ ছোৱালীটোক এৰি। সেইটো তাই ঠাই ধৰি আহি আছে, খং কৰি আছে, এনেকৈ আহি কাষত বহিব, তাৰমানে কলাত বহিব, সেনেকুৱা চিষ্টেম। এতিয়াও তাৰমানে 10 বছৰ নিজৰ দেউতাকতো নিজৰ দেউতাক হয় নাই, সেইটো মায়ে শব্দটো নকলাকে 2 বছৰতে মাকে মানে শব্দটো নকলাকে। হ'ব, ইমান দিন চলিলে, ছোৱালীজনীৰ মুখখন চাইনে আপুনিও দেচোন, ছোৱালীজনীৰ মুখখন চাই আপুনি ইমানখিনি কৰিছে যেতিয়া মানুহ 25 বছৰৰ মূৰত বাচ্ছা আছে। এইবাৰ যোৱাবাৰ যিটো তিৰোতাৰ বাচ্ছা হৈছে নহয়, তেওঁ মোক মন্দিৰ গোটাই বনাই দিব পাৰে। প্ৰফেচাৰ নেতা, গোটেই 4জন চাকৰিয়াল লাগে। এক পাৰ্টিৰ নাম খুজিছিলোঁ নেকি, ডক্টৰে ল'ৰা ছোৱালী নাই বুলি কৈছে, নতুনকৈ বিয়া পাতিব দিছে, কিন্তু তেওঁ নিদিলে আকৌ। কিন্তু বস্তুবিলাক এনেকুৱা মানুহক সহায় কৰিছোঁ, কিন্তু অকল এই লাইনেৰে বুলি নহয়, বহুত লাইনেৰে। মোটামুটি এই বাবাৰ দ্বাৰাই মই যিখিনি কৰি দিছোঁ মানুহক, বাবাৰ দ্বাৰাই 4-5জনে সাধন পাইছে, মোক পাত্তাই নিদিয়ে, মানুহ ধ্বংস হ'বি।
গুৰু ভজিছা, গুৰুক যেতিয়া অপমান কৰছা, গুৰুৰ আশীৰ্বাদ যেনেকুৱা অভিশাপ সেনেকুৱা এনেকুৱা ধৰণৰ। কিন্তু আমি কাৰোবাৰ পৰা যদি কিবা সহায় পাওঁ, উপকাৰ পাওঁ, আমাৰ মৃত্যুৰ আগমুহূৰ্তলৈকে থাকে। অঁ বিপদত পোৱা এতিয়া মই আপোনাৰ কাৰণে ভগৱান মই নহয়, আপোনাৰ ভগৱান কিন্তু তেখেত। মোকতো আপুনি ডাইৰেক্ট লগ কৰা নাই, চিনি পোৱা নাই নহয়, নাই। তেখেতে বাট দেখাইছে। কেতিয়াবা তেখেতে যদি কিবা এটা আপোনাৰ ভুলো কৰে, তেখেতক মাফ কৰি দিব লাগিব, কাৰণ এদিন আপোনাক ভাল ৰাস্তা এটা দেখাই দিছে। এতিয়া আজি তেখেতে লৈ আহিছে, হয়নে নহয়? আৰু কেতিয়াবা আহিব লাগিলে তেখেতক লগততো প্ৰত্যেকবাৰেই লৈ নাহে নহয়, আহিব জানো? আপুনি নিজে পাৰ্চনেলি কথাখিনি কৰি ল'ব পাৰিব বা কামখিনি কৰি ল'ব পাৰিব। সেই বস্তুটোক বুজি ল'ব লাগে। জন্ম হ'লে আমাৰ যেতিয়া মৃত্যুই হ'ম, আমাৰ জীৱনত একোৱেই নাথাকে, একোৱেই নাই, কি আছে জানো? গতিকে সেনেকুৱা আমি মানুহক বিয়াৰ আগত যিখিনি মানুহক ল'ৰা ছোৱালীক যিখিনি কথা কওঁ, সেইখিনি কথা মানি চলিলে কোনো দিন গণ্ডগোল নালাগে। কালি যদি আহিলে হৈ গম পালা হয়, যোৱাকালি আমি একচুৱেলি কালি আহিম বুলিয়ে দুজনে হেৰি কৰিছিলোঁ। কালিয়ে মোৰ ডিউটি এটা দিলে, তাৰপিছতে আৰু টাইমটোৰ পিছতো আমি এটা হেৰি কৰিছিলোঁ। সেই টাইমত মানে আমাৰ প্ৰগ্ৰামটো শেষেই নহ'লে, কালি 15 আগষ্ট আছিল সেইটো। তাৰপিছতে সেয়া আজি অহাৰ কথা হেৰি কিন্তু